वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ-ছাত্ৰী সকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ যেটো চেপ্টাৰ 1 আছে এই চেপ্টাৰ 1 ৰ পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকে জানাই তোমালোকৰ 45 টা এমসিকিউ আহিব আৰু যেহেতু কোৱেশ্চন তোমাৰ ডিস্ট্ৰিক্ট বোৰ্ডৰ পৰা আহিব আৰু তোমালোকৰ এই 45 টা এমসিকিউ খুব গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ পৰা তোমালোকে 99% কমন পাবা যোৱা বছৰ তোমাৰ 99% কমন আহিছিল মই যিবোৰ এমসিকিউ দিছিলো তো এই বছৰ আহিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ যি সকল সৰু ভাই ভণ্টি আছে হিহঁতক চেনেলটো ৰিকমেন্ড কৰিবা কাৰণ মই ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট টপিক মই তোমালোকক দি থাকো আৰু তোমালোকৰ যদি এটোৰ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা মই হোৱাটসএপ গ্ৰুপ বনাইছো তোমালোকৰ কাৰণে মই ডেসক্ৰিপচনত হোৱাটসএপ গ্ৰুপৰ লিংকটো দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ তোমালোকৰ ক্লাস 10 ৰ কাৰণে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাৰণ তোমাৰ এই বছৰ যেটো সায়েন্সৰ এক্সাম বা ম্যাথছৰ এক্সাম হৈ গল তাতে তোমাৰ 99% কমন কোৱেশ্চন আহিছে মোৰ চেনেলৰ পৰা গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকক মই একেবাৰে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম তোমালোকে এইবোৰ ভালদৰে নোট ডাউন কৰিবা এটা চাও এক নম্বৰ প্ৰশ্নত কি কৈছে 293 উষ্ণতা সেলসিয়াছত প্ৰকাশ কৰিলে কি হ'ব সো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহিবই হেতু তোমাৰ 100% গ্যাৰান্টি তোমালোকৰ পৰীক্ষাত আহিবই এনেকুৱা ধৰণৰ যে এইটোৱে যে আহিব হেতু নহয় তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাবাই পাবা আৰু তোমালোকে কেনেকৈ কৰিব লাগে তোমালোকে নিয়মটো জানি লোৱা এটা সাইটো কেলভিনত আছে তো যদি আমি কেলভিনৰ পৰা যদি সেলসিয়াছত কনভাৰ্ট কৰিব লাগে তেতিয়া হলে কি কৰিব লাগে 273 মাইনাস কৰিব লাগে আৰু যদি সেলসিয়াছৰ পৰা যদি আমি কেলভিনত কনভাৰ্ট কৰিব লাগে তেতিয়া হলে 273 প্লাস কৰিব লাগে এই কথাটো মনত ৰাখিবা তো ইয়াতে দিয়া আছে তোমাৰ 293 ইয়াৰে পৰা 273 কি কৰা মাইনাস কৰিলে যেটো আহিব হেতু তোমাৰ সেলসিয়াছ স্কেলৰ ভ্যালু হ'ব তো 3 পৰা 3 গলে 0 আৰু তোমাৰ 9 ৰ পৰা 7 গলে 2 এটা সব 20 হল গতিকে এটোৰ आंसर তোমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এর পিছত 2 নম্বৰটো চাইতে কি কৈছে 300 কেলভিনক এটো সেলসিয়াছত প্ৰকাশ কৰিব লাগে তো 300 ৰ পৰা 273 মাইনাস কৰা 10 ৰ পৰা তোমাৰ 3 গলে থাকিব 7 9 ৰ পৰা যদি 7 যায় থাকিব 2 গতিকে এটো হ'ব 27 এটো এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত এটো 470 তুমি সেলসিয়াছত প্ৰকাশ কৰিব লাগে তো 470 ৰ পৰা 273 মাইনাস কৰা এটো 10 ৰ পৰা 3 গলে থাকিব 7 ইয়াতে 16 ৰ পৰা 7 গলে থাকিব তোমাৰ 9 আৰু ইয়াতে থাকিব 197 হ'ব এটো ডি অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত ছ সিমিলাৰলি এটো আছে তোমাৰ 573 ৰ পৰা 273 মাইনাস কৰা এটা আহিব 003 এটো 300 হ'ব এটো তোমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটো ছ এতিয়া তোমাৰ এটো সেলসিয়াছৰ পৰা কেলভিনত নিব লাগে তো 25 এটো তুমি কেলভিনত নিবলৈ হলে 273 প্লাস কৰিব লাগিব 273 প্লাস কৰা এটা হ'ব 892 298 হ'ব এটো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত এটো ছ এটো আছে তোমাৰ 373 এটো তুমি কেলভিনত নিব লাগে তো 273 প্লাস কৰি দিয়া হৈ যাব এটো 6 এটো আহিব 4 এটো আহিব 6 646 হ'ব এটো তোমাৰ এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চা কি কৈছে 25 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি হ'ব এটা 25 ডিগ্ৰী সেলসিয়াছ যেটো টেম্পারেচাৰ আছে হেতু তোমাৰ নরমাল টেম্পারেচাৰ হয় তো নরমাল টেম্পারেচাৰত আমাৰ যেটো নরমাল টেম্পারেচাৰ হেতু তোমাৰ 25 টু 27 ইমানৰ ভিতৰত থাকে আৰু মানুহৰ যেটো বডি টেম্পারেচাৰ হেতু তোমাৰ 37 ডিগ্ৰী সেলসিয়াছ হয় এটো তোমালোকে জানাই এটো কিন্তু আমাৰ নরমাল টেম্পারেচাৰতকৈ আমাৰ বডি টেম্পারেচাৰটো বেছি থাকে এই কাৰণে মানুহৰ সমাগম বেছি হলে আমাৰ গৰম লাগে তো এটো তোমাৰ যেহেতু নরমাল টেম্পারেচাৰ হয় তো নরমাল টেম্পারেচাৰত পানী তোমাৰ কোনটো অৱস্থাত থাকিব জুলীয়া অৱস্থাত থাকিব এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত চা 250 ইয়াতে সব কৈছে 250 ডিগ্ৰী সেলসিয়াছত তোমাৰ পানীৰ ভৌতিক অৱস্থা কি হ'ব এতে চা আমাৰ পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী সেলসিয়াছ অৰ্থাৎ তুমি পানীত 100 ডিগ্ৰী সেলসিয়াছ তাপ দিয়াৰ লগে লগে পানী তোমাৰ কি হ'বলৈ আৰম্ভ কৰে বাষ্প হ'বলৈ আৰম্ভ কৰে আৰু পানীৰ যিটো হিমাংক অৰ্থাৎ পানী যেতিয়া গুটা মাৰে তেতিয়াতে হেতুৰ উষ্ণতা কিমান ডিগ্ৰী থাকে 0 ডিগ্ৰী সেলসিয়াছ থাকে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই তোমালোকক কি যিবোৰ কথা কৈ যাও এই কথাবোৰ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰাও তোমাৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে তো ইয়াতে চা তো 250 তো এটা 100 তকৈ দুগুণতকৈ বেছি হয় গতিকে এই অৱস্থাত তোমাৰ কি হ'ব হেতু তোমাৰ বাষ্প হ'ব হয়নে না হেতু তোমাৰ কি হ'ব
বাষ্প অৱস্থাত থাকিব তো এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো চাইটো আহি গৈছে 0 ডিগ্ৰী সেলসিয়াছ অৱস্থাত পানীৰ ভৌতিক অৱস্থা কি হ'ব স্যাৰ 0 ডিগ্ৰী সেলসিয়াছ হলে পানী তোমাৰ গোটা মাৰিব আৰু পানী গোটা মাৰিলে তাক আমি কি বুলি কওঁ বৰফ বুলি কওঁ তেতিয়া তোমাৰ কি হয় বৰফ হয় অৰ্থাৎ বৰফৰ উষ্ণতা 0 ডিগ্ৰী সেলসিয়াছ থাকে তো এইটো তোমাৰ কি হ'ব এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব গোটা বা কি হ'ব বৰফ হ'ব এতে চোৱা 100 ডিগ্ৰী সেলসিয়াছত পানীৰ উষ্ণতা কি হ'ব 100 ডিগ্ৰী সেলসিয়াছত হলে তোমাৰ হেতু তৰল বা বাষ্পৰ মাজেৰে তোমাৰ হাইম অৱস্থাত থাকিব এৰ পিছত কোৱেশ্চনটো চোৱা এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় পানী এতে কৈছে তোমাৰ পানী তাৰ পিছত আছে তোমাৰ কি চেনি আৰু অক্সিজেন চেনি আৰু কি আছে অক্সিজেন আছে ইহতৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজাব লাগে এতে চা এতে যেটো চেনি আছে চেনি হৈছে তোমাৰ কি কঠিন পদাৰ্থ তো কঠিন পদাৰ্থমূলৰ মাজৰ যিবোৰ কণিকা থাকে সেই কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বেছি থাকে গতিকে এটো আহিব আগত তাৰ পিছত চা এতে কৈছে অক্সিজেন অক্সিজেনটো গেছ হয় আৰু পানীটো জুলীয়া হয় তো জুলীয়া পদাৰ্থৰ যেটো আকৰ্ষণ বল থাকে হেতু তোমাৰ গেছৰ তুলনাত কি থাকে বেছি থাকে তো তাৰ পিছত আহিব কি পানী আৰু একেবাৰে শেষত আহিব কি অক্সিজেন একেবাৰে শেষত অক্সিজেন আহিব মানে অক্সিজেনৰ আকৰ্ষণ বলটো আটাইতকৈ তোমাৰ কি হ'ব কম হ'ব বুজি পালানে তো তোমাৰ এটো কি হ'ব চেনি পানী অক্সিজেন এটো ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে তো ঊৰ্ধ্বক্ৰমত সজালে আটাইতকৈ কম ক'ত থাকিব অক্সিজেনত থাকিব তাৰ পিছত পানী তাৰ পিছত চেনি এটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ হেতুক আমি কি বুলি কওঁ ঘনত্ব বুলি কওঁ হয়নে তো ঘনত্ব তোমাৰ কি আছিল ρ = m/v অৰ্থাৎ এটো তোমাৰ কি ভৰ বাই আয়তন তো ভৰ বাই আয়তন হলে হেতুক আমি কি বুলি কওঁ ঘনত্ব বুলি কওঁ এটো ঘনত্ব হয়নে আৰু তোমাৰ ঘনত্বৰ এসআই এককটো মনত ৰাখিবা এটো হৈছে কেজি পার কিউবিক মিটার তো কেজি পার কিউবিক মিটার এটো হৈছে তোমাৰ যেটো ঘনত্ব আছে ঘনত্বৰ এসআই একক বহুত ইম্পৰ্টেন্ট হয় ঘনত্বৰ এসআই এককো পৰীক্ষাত আহে তো তোমাৰ 12 নম্বৰটো কি হ'ব ঘনত্ব অপশ্যনটো কাৰেক্ট হ'ব পদাৰ্থৰ ভৌতিক অৱস্থা তলৰ কোনটো নহয় এটা নহয় বুলি কৈছে চা পদাৰ্থৰ অৱস্থা আমি জানো তিনিটা এটো গোটা জুলীয়া আৰু গেছীয় কিন্তু শিথিলটো নহয় এটো তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা পানী মাটি আৰু বায়ু কোনবিধৰ আন্ত আণবিক ব্যৱধান বেছি আন্ত আণবিক ব্যৱধান বেছি মানে কি তোমাৰ দূৰত থাকিব অৰ্থাৎ আকৰ্ষণ বল কম হ'ব আকৰ্ষণ বল কম হলে তোমাৰ কোনটো হ'ব বায়ু হ'ব কাৰণ বায়ু গেছীয় পদাৰ্থ তো এটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা অক্সিজেন আছে তোমাৰ অক্সিজেন তাৰ পিছত আছে এলকহল তাৰ পিছত আছে নিমখ অৰ্থাৎ সোডিয়াম ক্লোৰাইড তাৰ পিছত আছে তোমাৰ আইৰন আৰু হীৰা অৰ্থাৎ ডায়মণ্ড আছে এইকেইটাৰ ভিতৰত তোমাৰ কি কৈছে ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে আন্তঃআণৱিক আকৰ্ষণ বলৰ ক্ষেত্ৰত তো আন্তঃআণৱিক আকৰ্ষণ বল আটাইতকৈ বেছি কাৰ হ'ব আটাইতকৈ বেছি হ'ব ডায়মণ্ডৰ তো ডায়মণ্ড একেবাৰে লাষ্টত আহিব এটা স্যার ডায়মণ্ড এটো চা তোমালোকে অপশ্যনবোৰ এনেকে কৰিবা সো ডায়মণ্ড একেবাৰে লাষ্টত আহিব লাগিছিল কিন্তু এটা নাই গতিকে তোমাৰ এটো বি আৰু সি তো এনেও নহয় আৰু একেবাৰে প্ৰথম আহিব কোন চা গেছ আহিব অৰ্থাৎ অক্সিজেন আহিব একেবাৰে প্ৰথমত অক্সিজেন এটোত নাই এই ডি নম্বৰত আছে গতিকে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তোমালোকে এনেকুৱা সৰু যদি তুমি টেকনিক বা ট্ৰিক যদি ইউজ কৰা তেতিয়া হলে তোমাৰ কম সময়ৰ ভিতৰতে তুমি বেছি আনসাৰ কৰিব পাৰিবা তাৰ মানে এতে চোৱা অক্সিজেনটো ফাৰ্স্ট আহিব তাৰ পিছত এলকহল নিমখ লু আৰু হীৰা তাৰ পিছত আহিব কোন এলকহল আহিব এটো আহিব 2 নম্বৰ নিমখটো আহিব তোমাৰ 3 নম্বৰ তাৰ পিছত লু আহিব 4 নম্বৰ আৰু হীৰাটো আহিব 5 নম্বৰত অৰ্থাৎ একেবাৰে শেষত আহিব এটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে চেনি আৰু পানীৰ ভিতৰত কোনবিধৰ কণিকাৰ আকাৰ বেছি সৰু এতে কৈছে চেনি আৰু পানী এতে চোৱা চেনিৰ আকাৰটো আমি জানো একেবাৰে ডাঙৰ হয় আৰু পানীৰ আকাৰটো সৰু হয় গতিকে এটো তোমাৰ কি হ'ব যেটো ডাঙৰ কথা কৈছে তো চেনি হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে এতে দুটা বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱা কি বুলি কয় এটো তোমাৰ বেপন বুলি কোৱা হয় দুটা বেলেগ পদাৰ্থৰ যদি মিলন হয় তেতিয়া হলে হেতুক আমি বেপন বুলি কওঁ আৰু যদি পানীৰ বা জুলীয়া পদাৰ্থৰ যদি মিলন হয় তেতিয়া হলে হেতুক আমি কি বুলি কওঁ আশ্ৰিতি বুলি কওঁ মনত ৰাখিবা হেতুক আশ্ৰিতি বুলি কোৱা হয় বা এটা উচ্চ ঘাৰতৰ অঞ্চলৰ পৰা নিম্ন ঘাৰতৰ অঞ্চললৈ জুলীয়া পদাৰ্থৰ যদি ট্ৰান্সফাৰেন্ট হয় জুলীয়া পদাৰ্থৰ যদি ট্ৰান্সফাৰ হয় তেতিয়া হলে হেতুক আমি আশ্ৰিতি বুলি কওঁ আৰু যদি বেলেগ পদাৰ্থৰ মিহলি হয় হেতুক আমি বেপন বুলি কওঁ গতিকে এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 18 নম্বৰ কোৱেশ্চনটো চোৱা এলপিজি মানে হৈছে তোমাৰ লিকুইফাইড পেট্ৰলিয়াম গেছ এটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু এটা মনত ৰাখিবা সিএনজি মানে হৈছে কম্প্ৰেসড ন্যাচাৰাল গেছ
এইটো চোৱা এইটো 19 নম্বৰটো চিএনজিৰ সম্পূৰ্ণ নাম হৈছে কম্প্ৰেছড নেচাৰেল গেছ এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা গেছৰ পাত্ৰৰ বেৰত প্ৰতি একক ক্ষেত্ৰফলৰ ওপৰত দিয়া হেঁচাক আমি কি বুলি কওঁ গেছৰ চাপ বুলি কওঁ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব অৰ্থাৎ তোমাৰ কি হয় P = F upon A হয়নে P = F by A বহুত ইম্পৰ্টেণ্ট হয় তোমালোক মনত ৰাখিবা ক্লাছ 10তো লাগিব আৰু তোমালোকক এটা কথা কৈ থওঁ মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 9ৰ যেটো সায়েন্স আৰু ম্যাথছ আছে সায়েন্স এণ্ড ম্যাথছ এটো কিন্তু 100% ক্লাছ 10ত ইউজ হ'ব তো তোমালোকে এইবোৰ ইগনোৰ নকৰিবা তোমালোকে ভালদৰে চেপ্টাৰবোৰ ৰিডিং কৰা আৰু এমসিকিউবোৰ তো মই দিয়া আছে আৰু যদি তোমালোকৰ লং কোৱেশ্চনৰ এনসাৰ লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক লং কোৱেশ্চন প্ৰভাইড কৰিম বা ওৱান শট ভিডিও বনাম ঠিক আছে ওৱান শট ভিডিও বনালে তোমাৰ 100% কনসেপচন ক্লিয়াৰ হৈ যাব মই তেনেকৈ ভিডিও বনাই দিম তো তোমালোকে কমেন্ট কৰি জনোৱা কোনটো লাগে আৰু তোমালোকে কিন্তু এই কথাখিনি ভালদৰে মনত ৰাখিবা তোমাৰ ক্লাছ 9 টো ভাল হলে 10 টো ভাল হ'ব কাৰণ তোমালোকে জানাই আজিকালি তোমাৰ এমসিকিউবোৰ সদায় ভিতৰৰ পৰা আহে তো তোমাৰ এমসিকিউৰ ক্ষেত্ৰত বা তোমাৰ 9 আৰু 10ত সায়েন্স আৰু ম্যাথছৰ তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব 100% কনসেপচন মই তোমালোকক দি দিম তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হৈ লোৱা যাতে তোমালোকে ভিডিওবোৰ বিচাৰি ফুৰিব নালাগে তোমালোকে ডাইৰেক্টলি লিংক তাতে পাই যাবা আৰু যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলও পাই যাবা তো সেই বিষয় মই পিছত কৈ দিম এতে সাইডে কি কৈছে এটো গ্যাসৰ প্ৰতি একক ক্ষেত্ৰফল মানে হৈছে তোমাৰ এৰিয়া আৰু তোমাৰ চাপ অৰ্থাৎ প্ৰেসাৰ এটোক আমি কি বুলি কওঁ F বুলি কওঁ হয়তে সৰি P বুলি কওঁ অৰ্থাৎ প্ৰেসাৰ = F by A বল বাই তোমাৰ ক্ষেত্ৰফল এটো আমাৰ চাপ হ'ব আৰু এটা কথা মনত ৰাখিবা চাপৰ যেটো SI একক চাপৰ SI একক কি হয় বাৰু চাপৰ SI একক হৈছে পাস্কেল চাপৰ SI একক কি পাস্কেল মনত ৰাখিবা কেতিয়াবা তোমাৰ কিন্তু ডাইৰেক্টলি পাস্কেল বুলি দিয়া নাথাকিব পাৰে তোমাৰ এনেকৈ দিয়া থাকিব পাৰে যেহেতু আমি জানো P = F upon A হয় F মানে হৈছে বলৰ SI একক হৈছে নিউটন আৰু ক্ষেত্ৰফলৰ এৰিয়া হৈছে কি মিটাৰ স্কয়াৰ ক্ষেত্ৰফলৰ এৰিয়া মিটাৰ স্কয়াৰ তো এটো তোমাৰ এনেকৈ দিয়া থাকিব পাৰে নিউটন পাৰ মিটাৰ স্কয়াৰ এইটো মানে তোমাৰ কি হয় পাস্কেল হয় আৰু এটো লিখা হয় কি হেৰে PA ৰে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কথা মনত ৰাখিবা ইয়াৰ পিছত ঘনত্ব কি হয় ভৰ বাই আয়তন তো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত এটো ঘনত্বৰ SI একক কি ঘনত্বৰ SI একক মই কলে এটো কিলোগ্ৰাম এটো পার মিটার কিউব কত আছে এটো এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তো যেটো তোমাৰ ঘনত্ব আছে ঘনত্বক আমি রো ৰে লিখো রো = এটো কি হয় m by v এটা m মানে কি m মানে হৈছে ভৰৰ SI একক হৈছে কেজি আৰু ভলিউম আয়তনৰ একক হৈছে তোমাৰ কি কিউবিক মিটাৰ অৰ্থাৎ এটো তোমাৰ কি হ'ব কেজি পার কিউবিক মিটাৰ কেজি পার কিউবিক মিটাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত কোৱেশ্চনটো চোৱা যি উষ্ণতাত কঠিন পদাৰ্থ গলি জলীয় অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ কি বুলি কয় এটোক আমি কম গলনাঙ্ক হয়নে গলনাঙ্ক ধৰিলা তোমাৰ ওচৰত এটা কঠিন পদাৰ্থ আছে হেতু তুমি তাপ দি গলাব বিচাৰিছা তো যেতিয়ালৈকে এটো গলিবলৈ আৰম্ভ কৰিব আৰু তুমি যিমানখিনি তাপ ইয়াতে দিবা সেইখিনিকে গলনাঙ্ক বুলি কোৱা হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে 100 ডিগ্ৰী সেলসিয়াস উষ্ণতা SI এককলৈ পৰিৱৰ্তন কৰিলে কি হ'ব এটা 100 ডিগ্ৰী সেলসিয়াস আছে আমি সকলে জানো যেটো তোমাৰ উষ্ণতা আছে উষ্ণতাৰ SI একক হৈছে কেলভিন উষ্ণতাৰ SI একক কি কেলভিন হয় এটো এটো দিয়া আছে তোমাৰ সেলসিয়াসত তো সেলসিয়াসৰ পৰা কেলভিনত নিবলৈ দিছে সো কোৱেশ্চনটো কিন্তু একে হয় কিন্তু কোৱেশ্চনৰ ধৰণটো বেলেগ হয় आंसर একে আহিব তো এটো তোমাৰ 100 ৰ লগত তোমাৰ সেলসিয়াসৰ পৰা কেলভিনত নিবলৈ হলে কি কৰিব লাগে এতে 273 প্লাস কৰিব লাগে তো 273 প্লাস কৰি দিয়া 273 প্লাস কৰিলে এটো আহিব 373 তো 373 হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো কেলভিন আৰু সেলসিয়াস স্কেলৰ মাজৰ সম্পৰ্কটো কি কেলভিন আৰু সেলসিয়াস এতে চোৱা যেটো তোমাৰ সেলসিয়াস টেম্পারেচাৰ থাকে সেলসিয়াস টেম্পারেচাৰৰ পৰা যদি আমি কেলভিনত নিবলৈ যাও সেলসিয়াসৰ পৰা যদি আমি কেলভিনত নিবলৈ যাও তেতিয়াহলে আমি 273 কি কৰিব লাগে প্লাস কৰিব লাগে হয়নে নাই অৰ্থাৎ ইয়াৰ পৰা তোমাৰ কি হ'ব কেলভিন এটো মাইনাস সৰি এটো তোমাৰ প্লাস কৰিব লাগে না কেলভিনৰ পৰা সেলসিয়াসত নিবলৈ হলে কেলভিনৰ পৰা যদি আমি সেলসিয়াসত নিবলৈ যাও তেতিয়াহলে আমি কি কৰিব লাগে 273 কেলভিনৰ পৰা প্লাস কৰিব লাগে তাৰ মানে এটো হ'ব তোমাৰ কেলভিন টেম্পারেচাৰ = C প্লাস কি হ'ব 273 মানে তোমাৰ এটো হ'ব কেলভিন এটো ইফালে লৈ আহা -273 কি থাকিব সেলসিয়াস
এইটো এইটো সব তোমাৰ ডিফারেন্ট টাইপত দিয়া থাকিব পাৰে তো এইটো তোমাৰ কি হ'ব এইটো সব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এইটো আৰু তোমাৰ কিন্তু এইটো একে হয় এইটো তুমি যদি কেলভিনত লোৱা কেলভিনৰ এইটো সেলসিয়াস টেম্পারেচার প্লাস 273 এইটো আৰু এইটো একে হয় হয়নে কাৰণ এইটো তোমাৰ সব এইটো কেলভিনটো ইফালে ৰাখি দিয়া এইটো ইফালে লৈ আহা এটা আহিলে মাইনাস হৈ যাব তো 273 কি হ'ব সেলসিয়াস হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কঠিন অৱস্থাৰ পৰা এবিধ পদাৰ্থ জুলীয়া অৱস্থা পোৱাকে কি বুলি কোৱা হয় কঠিনৰ পৰা জুলীয়া হেতুক আমি বিগলন বুলি কওঁ এটা বস্তু তোমাক কঠিন থাকে এটো গলি গল তাৰ মানে এটো কি হল বিগলন হল এৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে পদাৰ্থ এবিধ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ সম্পূৰ্ণৰূপে পাবলৈ হলে অৱস্থাৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন হোৱা তাপ শক্তিক আমি কি বুলি কওঁ লিন তাপ এটো কি বুলি কোৱা হয় লিন তাপ বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব আৰু এটো চোৱা তোমাৰ কি কৈছে বৰফৰ গলনৰ লিন তাপ কিমান মানে বৰফ এটা কেতিয়া গলিব আৰু আমি কিমান টেম্পারেচার দিব লাগে এটো তোমাৰ 80 ক্যালোরি মনত ৰাখিবা এটো কিন্তু টেম্পারেচাৰৰ কথা কোৱা নাই এটো কৈছে তোমাৰ তাপৰ মান লিন তাপ পৰিমাণ কিমান হ'ব আমি জানো তাপৰ পৰিমাণ তোমাৰ সদায় ক্যালোরি এককত কি কৰা হয় প্ৰকাশ কৰা হয় হয়নে গতিকে এটো হ'ব 80 ক্যালোরি এর পিছত কোৱেশ্চনটো চোৱা পানীৰ বাষ্পীভৱনৰ ক্ষেত্ৰত আমি কিমান দিব লাগে লিন তাপ পানীৰ বাষ্পীভৱনৰ লিন তাপ থাকে তোমাৰ 540 ক্যালোরি এটো ডি অপশনটো কারেক্ট অপশন হ'ব এর পিছত কোৱেশ্চনটো চোৱা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কি কাৰকে নিয়ন্ত্ৰণ কৰে পদাৰ্থৰ অৱস্থা কেতিয়া পৰিৱৰ্তন হয় যেতিয়া আমি হেতু টেম্পারেচার অৰ্থাৎ তাপ দিও গতিকে এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব উষ্ণতা এর পিছত কোৱেশ্চনটো চোৱা কি কৈছে গোটা পদাৰ্থ এবিধ তৰল অৱস্থাত নোপোৱাকৈ পুনে পুনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় বহুত ইম্পৰ্টেন্ট হয় আৰু সেইবোৰ পদাৰ্থক আমি কি বুলি কওঁ উদ্ধায়ী পদাৰ্থ বুলি কওঁ যেনেকৈ তোমাৰ অ্যামোনিয়াম ক্লোরাইড মানে কোৰপুৰ অ্যামোনিয়াম ক্লোরাইড মানে কি হয় কোৰপুৰ হয় বা কেম্ফৰ এটো তোমাৰ যদি তুমি গোটা অৱস্থাত থৈ দিয়া গোটা অৱস্থাত থৈ দিলে এটো কি হ'ব ডাইৰেক্টলি নোহোৱা হৈ যাব অৰ্থাৎ জুলীয়া অৱস্থাটো স্কিপ কৰে জুলীয়া অৱস্থালৈ না যায় ডাইৰেক্টলি তোমাৰ কি হয় বাষ্পলৈ পৰিৱৰ্তন হয় আৰু এনেকুৱা পদাৰ্থক কি বুলি কোৱা হয় উদ্ধায়ী পদাৰ্থ বুলি কোৱা হয় মনত ৰাখিবা উদ্ধায়ী পদাৰ্থৰ এক্সাম্পল পৰীক্ষাত আহে গতিকে এটোক আমি কি বুলি কম ঊৰ্ধ্ববাতন এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত কি কৈছে চোৱা তলৰ কোনটো উক্তি অশুদ্ধ কোনটো হেতু আমাৰ বাছি উলিয়াব দিছে শুদ্ধটো নহয় কঠিনৰ পৰা জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বিগলন বোলে এটো কারেক্ট হয় স্থিৰ উষ্ণতা থাকিলে পদাৰ্থ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন হওঁতে যি তাপ গ্ৰহণ কৰে তাক লিন তাপ বুলি কোৱা হয় এটো কারেক্ট হয় লিন তাপ দুবিধ এটা হৈছে বিগলনৰ আৰু এটা হৈছে বাষ্পীভৱনৰ এটো কারেক্ট হয় ইয়াৰ পিছত তোমাৰ কি কৈছে চোৱা এটো 273 উষ্ণতাত বৰফৰ কণিকাৰ তুলনাত পানীৰ কণিকাত নিহিত শক্তিৰ পৰিমাণ কম থাকে এটো ইনকারেক্ট হয় কাৰণ এটো তোমাৰ 273 কেলভিন উষ্ণতাত বৰফত যিমানখিনি টেম্পারেচার থাকিব তাৰ তুলনাত পানীৰ টেম্পারেচাৰটো কি থাকিব বেছি থাকিব এতে কম বুলি কৈছে এটো বেছি থাকিব লাগিছিল গতিকে তোমাৰ এটো অশুদ্ধ হয় গতিকে এই প্ৰশ্নৰ কাৰণে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা শুকান বৰফ কি বহুত ইম্পৰ্টেন্ট হয় যেটো গোটা কার্বন ডাই অক্সাইড আছে গোটা কার্বন ডাই অক্সাইড CO2 হেতুক আমি কি বুলি কওঁ শুকান বৰফ বুলি কওঁ তো এটো গোটা কার্বন ডাই অক্সাইড হ'ব এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা গ্যাসৰ চাপৰ SI একক কি গ্যাসৰ চাপৰ SI একক হৈছে পাস্কেল এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত জুলীয়া পদাৰ্থ ভাপলৈ ৰূপান্তৰ হোৱা জুলীয়া পদাৰ্থ ভাপ হয় হেতুক আমি বাষ্পীভৱন বুলি কওঁ বি অপশনটো কারেক্ট হ'ব এর পিছত চোৱা তোমাৰ এতে কি কৈছে বতাহৰ লগত বাষ্পীভৱনৰ সম্পৰ্ক কি বতাহৰ গতিবেগ বাঢ়িলে বাষ্পীভৱনৰ হাৰ বাঢ়ে এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা বাষ্পীভৱনৰ যিবোৰ কাৰক আছে সেই কাৰকবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় বাষ্পীভৱনৰ কাৰক তোমাৰ কি আছে বাষ্পীভৱনৰ কাৰক হৈছে এটা হৈছে তোমাৰ বতাহৰ বেগ হয়নে তাৰ পিছত আছে তোমাৰ বায়ুৰ আৰ্দ্ৰতা তাৰ পিছত আছে তোমাৰ টেম্পারেচার অর্থাৎ কি উষ্ণতা তাৰ পিছত আছে তোমাৰ ক্ষেত্ৰফল হয়নে ক্ষেত্ৰফল বাঢ়িলেও তোমাৰ কি হয় বাষ্পীভৱনৰ বেগ বাঢ়ে উষ্ণতা বাঢ়িলে বাষ্পীভৱনৰ বেগ বাঢ়ে বায়ুৰ আৰ্দ্ৰতা বাঢ়িলে বাষ্পীভৱনৰ বেগ বাঢ়ে আৰু বতাহৰ বেগ বাঢ়িলেও তোমাৰ বাষ্পীভৱনৰ হাৰটো বাঢ়ে এইকেইটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে কাপোৰ এখন শুকুৱাৰ গুৰুতে থকা প্ৰক্ৰিয়াটো হল এটা কাপোৰ এটা শুকাই কিয় কাৰণ পানীখিনি তোমাৰ কি হয় বাষ্পীভৱন হয় কাপোৰত যিমানখিনি পানী থাকে সেইখিনি বাষ্পীভৱন হয় ইয়াৰ পিছত চোৱা কি কৈছে গৰমত কপাহী কাপোৰ পিন্ধাটো আৰামদায়ক কপাহৰ কি গুণৰ বাবে এটো হয় কাৰণ তোমাৰ কপাহৰ যিবোৰ কাপোৰ থাকে সেই কপাহৰ কাপোৰবোৰ
তোমাৰ পানীখিনি শোষণ কৰিব পাৰে আৰু সেইটো তোমাৰ কি কৰিব পাৰে বাষ্পীভৱন কৰাত তোমাৰ কি কৰিব পাৰে সঁহাৰি জনাব পাৰে আৰু কপাহ হৈছে তোমাৰ তাপৰ সুপৰিবাহী হয়নে কপাৰ তাপৰ সুপৰিবাহী আচ্ছা এটা তোমাৰ উত্তম শোষক মানে তোমাৰ ভালদৰে এবজৰ্ব কৰিব পাৰে কপাহ হৈছে তাপৰ সুপৰিবাহী নহয় কপাহ তাপৰ সুপৰিবাহী কেনেকৈ হ'ব কপাহ তাপৰ সুপৰিবাহী কপাহৰ মাজেৰে তাপ ট্ৰান্সফাৰ হ'ব নোৱাৰে গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব সৰি ফৰ দ্যাট মিষ্টেক এর পিছত চ বিইসি কি হয় বিইসি হৈছে তোমাৰ বোস আইনষ্টাইন কনডেনসেট এটো ডি অপশ্যনটো কারেক্ট অপশ্যন হয় এটো চ যেটো তোমাৰ বোস আইনষ্টাইন কনডেনসেট আছে হেতু একচুয়ালি হয় কি হেতু তোমাৰ যেতিয়া কোনো এটা বস্তু অত্যাধিক যদি আমি প্ৰেসাৰ দিলে তোমাৰ কি হ'ব হেতু জুলীয় অৱস্থালৈ পৰিৱৰ্তন হয় আৰু সেই পদাৰ্থবিধকে বিইসি বুলি কোৱা হয় অৰ্থাৎ বোস আইনষ্টাইন কনডেনসেট বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইকেইটাই আছিল মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ যদি লং কোৱেশ্চন লাগে তোমালোকে কমেন্ট কৰি জনাবা মই ওয়ান শট ভিডিও এটা বনাই দি দিম আৰু যদি তোমালোকৰ কিছুমান জিলাত তোমাৰ কি হৈছে ফাইনাল এক্সাম হৈ গৈছে যদি এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় এই নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চনবোৰ পঠাই দিয়া মই তোমালোকক হেল্প কৰিম বা তোমালোকৰ লগত যদি বেলেগ জিলাৰ কোৱেশ্চন পেপাৰ থাকে তোমালোকক দি দিম মই সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কন্টিনিউ আসলে ভিডিওবোৰ পাই থাকিবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু মেথছৰ ভিডিও পাই যাবা চেপ্টাৰ ওয়াইজ এমসিকিউ মই তোমালোকক প্ৰভাইড কৰিম ধন্যবাদ